নমস্কাৰ অসম চৰকাৰৰ সকলো কৰ্মচাৰীৰ কাৰণে দৰমহা সম্পৰ্কীয় বিশেষ গুৰুত্বপূৰ্ণ খবৰ আহিছে ভিডিঅ'টোৰ জৰিয়তে জনাবৰ কাৰণে চেষ্টা কৰিম ইতিমধ্যে আমি জানো এই শাৰদীয় দুৰ্গোৎসৱ সমাগত তাৰ প্ৰতি লক্ষ্য ৰাখি দৰমহা সম্পৰ্কীয় বিশেষ আপডেট সন্মানীয় মুখ্যমন্ত্ৰী মহোদয়ে শ্বেয়াৰ কৰিছে আহকচোন তেখেতে শ্বেয়াৰ কৰা কথাখিনি জানিবৰ কাৰণে চেষ্টা কৰোঁ সাবেদসকল এইটো হৈছে মুখ্যমন্ত্ৰী মহোদয়ৰ বিশেষ পোষ্ট এটা তেখেতে উল্লেখ কৰিছে শাৰদীয় দুৰ্গা পূজাৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্য চৰকাৰে ৰাজ্যিক কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ 2025 চনৰ ছেপ্টেম্বৰৰ দৰমহা তথা পেঞ্চন আগতীয়াকৈ মুকলি কৰাৰ সিদ্ধান্ত লৈছে সেই অনুসৰি দৰমহা বা পেঞ্চন 1 অক্টোবৰ 2025 নিৰ্ধাৰিত তাৰিখৰ পৰিৱৰ্তে কাইলৈৰ পৰা বিতৰণ কৰা হ'ব কাইলৈৰ পৰা কোষাগাৰে দৰমহাৰ বিল লাভ কৰা আৰম্ভ কৰিব অৰ্থাৎ ইতিমধ্যে যেহেতু আমাৰ আজি 23 তাৰিখ এই মেছেজটো যেহেতু 22 তাৰিখে দিছে আজিৰ পৰা বিলবিলাক ল'ব আৰু বিল প্ৰসেসিং হৈ দৰমহা হতে যেহেতু 2-3 দিন লাগে গতিকে সকলো কৰ্মচাৰীয়ে এই কি কৰিব 28 তাৰিখৰ যি শাৰদীয় দুৰ্গোৎসৱ তাৰ আগতে নিশ্চয় দৰমহা পাবৰ কাৰণে সক্ষম হ'ব ভিডিঅ'টো যিমান পাৰে আগলৈকে ফৰৱাৰ্ড কৰিব বুলি আশা কৰিলোঁ ধন্যবাদ শ্ৰদ্ধা ছাৰবেদসকল নলিনীকান্ত ডেকা নামৰ ইউটিউব চেনেলটো হৈছে এটি শিক্ষামূলক ইউটিউব চেনেল এই চেনেলটোৰ জৰিয়তে আমি শিক্ষক ছাত্ৰ-ছাত্ৰী অভিভাৱক আৰু বিদ্যালয়ৰ কাৰণে উপযোগী কিছু ভিডিঅ' প্ৰস্তুত কৰিবৰ কাৰণে চেষ্টা কৰোঁ আপুনি যদি আজি প্ৰথমবাৰৰ কাৰণে এই চেনেলটো চাইছে অনুগ্ৰহ কৰি চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু অল নটিফিকেশন প্ৰেছ কৰি থব